Hello, good morning, student. তো আজি আমি ক্লাস 11 হাইড্রোজেন এই চ্যাপ্টারটি স্টার্ট করব গৈ আছো ঠিক আছে তো প্ৰথমতে আমি জানিব লাগিব যে একচুয়ালি হাইড্ৰোজেনটো ক'ত থাকে ন একচুয়ালি ঠিক আছে তো ইয়াৰ বিষয়ে অকমান লিখিলো তাৰপিছত গম পাবা ইট ইজ দ্য কি হয় লাইটেষ্ট সবচে পাতল এলিমেন্ট known তো কি বস্তু মনত ৰাখিবা আৰু কি হয় মানে it is the most মানে কি most abundant element হয় মানে সবচেয়ে বেশি করে পাওয়া যায় মানে it is the most abundant element in the universe তো ইউনিভার্সের বিষয়টা মানে কি হয় এই সবচেয়ে বেশি পরিমাণ মানে আৰু মানে কি হয় আৰু এটো মানে কি গোটেই ইউনিভার্সের ভিতৰতে মানে কি আৰু তুমি যে ইউনিভার্সের ভিতৰত ধৰা মানে গোটেই সবচেয়ে মানে হেৰি হাইড্ৰোজেন পোৱা যাব ওয়াটার কি যায় হাইড্ৰোজেন থাকিব হয় না তো ইয়াত আৰামছে কমে পোৱা যায় H2O মানে বুলি কোৱাৰ লগে মানে কি হ'ব তাতো মানে কি হাইড্ৰোজেন থাকিব পাৰে তো আৰামছে একচুয়ালি কি গোটেই ইউনিভার্সত মানে তোমাৰ যিমান ব্লাক এলিমেন্ট আছে তো হাইড্ৰোজেন সবচেয়ে বেশি অ্যাবান্ডেন্ট হয় কিন্তু আৰু কি হয় থার্ড নম্বর আছে মোস্ট অ্যাবান্ডেন্ট এলিমেন্ট in the globe এমটো কলন হয় মছৰো গ্লোবের ভিতৰত মানে কি হয় সবচেয়ে মোস্ট অ্যাবান্ডেন্ট থার্ড মোস্ট অ্যাবান্ডেন্ট এলিমেন্ট হয় মানে কি হয় পৃথিবীর ভিতৰতে মানে থার্ড মোস্ট হয় আৰু মানে গ্লোবের ভিতৰত মানে সবচেয়ে থার্ড মোস্ট অ্যাবান্ডেন্ট এলিমেন্ট হয় ঠিক আছে তো এই বস্তুটো মনত ৰাখিবা তো আমি নেক্সট চাও হা তো নেক্সট কি হয় যে ঠিক আছে হাইড্ৰোজেন যদি অ্যাবান্ডেন্ট হয় তেতিয়া হাইড্ৰোজেনৰ আইসোটোপ কি হ'ব আইসোটোপস ঠিক আছে তো ইয়াৰ পৰা আমি নামৰ পৰা বুজিব পাৰো সদায় নামৰ পৰা বুজিবলৈ ট্ৰাই কৰিব আইসো মানে সেম ঠিক আছে যাৰ সেম নাম্বার p মানে প্রোটন যার প্রোটন নাম্বার সেম থাকে বা মাস নাম্বার বেলেগ থাকে তাকে আমি কি বুলি কওঁ আইসোটোপ বা আমি এনেকৈ ক'ব পাৰো সেম প্রোটন মানে কি হয় এটমিক নাম্বার but different কি atomic mass তো ইয়াকে আমি কি বুলি কওঁ আইসোটোপ বুলি কওঁ ঠিক আছে তো এটো বহুত ইজি হয় তো লিখি লব পৰা এখিনি ডেফিনিশন লিখিব পৰা সেম এটমিক নাম্বার বা প্রোটন নাম্বার আমি প্রোটন নাম্বার একচুয়ালি মনত ৰাখো তো এটমিক নাম্বার মানে প্রোটন নাম্বার বাট ডিফারেন্ট এটমিক মাস ইজ কল্ড আইসোটোপ তো হাইড্ৰোজেনৰ তিনটা আইসোটোপ থাকে মনত ৰাখিবা এটা হল তোমাৰ প্ৰোটিয়াম তাৰ ফৰ্মুলাটো হল 1 ইয়াতে আৰু এটা হল তোমাৰ ডিউটেৰিয়াম এটো হল প্রোটন নাম্বার বা এটমিক নাম্বার এটো হল এটমিক মাসেস তো এটা হল তোমাৰ কি হয় ডিউটেরিয়াম তো ইয়াৰ ফৰ্মুলাটো হল আৰু এটা হল তোমাৰ ট্রিটিয়াম ঠিক আছে ট্রিটিয়াম TRITIUM ট্রিটিয়াম তো এইখিনি আমাৰ তাৰমানে কি হয় চোৱা ইয়াত যদি আমি কওঁ যে ইয়াত যদি কওঁ ইয়াতে কি আছে এটা প্ৰটন এটা নিউট্ৰন আছে তো ইয়াতে আমাৰ কি থাকিব তেতিয়া হলে নিউট্ৰন আছে নেকি এইটো নিউট্ৰন নাই মানে কেনেকৈ ল'ব পাৰিম মাস নাম্বাৰ প্ৰায়টো এইটো মাইনাস কৰিলে 1 - 1 কৰিলে আমি নিউট্ৰন নাম্বাৰ ওলাই যায় নিউট্ৰন নাম্বাৰ নাই ঠিক আছে ইয়াৰ পৰা 2 - 1 মাস নাম্বাৰ পৰা তোমাৰ প্ৰটন নাম্বাৰ পৰা এটমিক নাম্বাৰ মাইনাস কৰিলে 1 নিউট্ৰন নাম্বাৰ 1 তো ইয়াৰ পৰা 3 - 1 কিমানটা নিউট্ৰন থাকিব দুটা নিউট্ৰন থাকিব সো আমরা গম পালো যে ইয়াৰ নিউট্ৰনৰ সংখ্যা 1 নিউট্ৰনৰ সংখ্যা দুটা প্রোটনৰ সংখ্যা এটা ইয়াৰ প্রোটনৰ সংখ্যা এটা আৰু মাস নাম্বাৰবোৰ কেন 1 2 3 ঠিক আছে তো এইখিনি আমি মনত ৰাখিব লাগিব যে আৰু তোমাক ঘূৰিব পাৰে এটা কথা ইহা তিনটাৰ ভিতৰত সবচেয়ে মোস্ট অ্যাবান্ডেন্ট সবচেয়ে বেছি কোনটো হয় কোনটো আইসোটোপ পোৱা যায় তো এইটো হল প্রোটিয়াম
ঠিক আছে তো protium is the তো লিখিলো আমরা লিখা it is the most abundant isotope of hydrogen it contain one proton and no neutron actually sorry no neutron হ'ব তো এইখিনি মনত ৰাখিবা যে আৰু actually আৰু deuteriumটো ক'ত পোৱা যায় deuteriumটো আৰু এইটো আমাৰ কিছুমান এক্সাম্পল হয় deuteriumটো D2O ঠিক আছে এনেকৈ লিখিব পাৰে তো হেভি ওয়াটাৰ বুলি জনা যায় আৰু ইয়াৰ এটা হল কি হয় ট্ৰিচিয়ামৰ তো ট্ৰিচিয়ামটো ক'ত ইউজ কৰা হয় ইন জেনাৰেলি নিউক্লিয়াৰ ৰিয়েকচনত ইউজ কৰা হয় ইট ইজ ইউজ ইন ক'ত নিউক্লিয়াৰ ৰিয়েকচন তো এইখিনি জানিলে হ'ব আমাৰ এই বিষয়ে তো আৰু ইয়াতে ডিউটেৰিয়ামটো আমাৰ ক'ত এইখিনি বিষয়ে গম পালে হ'ব সো আৰু এটা হেৰি আহে তোমালোকৰ আহে নেসেন্ট হাইড্ৰোজেন মানে আহে কি আহে তো আমি এটা আৰু বিষয়ে পঢ়িম নেসেন্ট হাইড্ৰোজেন এটমিক হাইড্ৰোজেন ঠিক আছে তো নেসেন্ট হাইড্ৰোজেন মানে কি হয় এটমিক হাইড্ৰোজেন মানে কি হয় বা মলিকুলাৰ হাইড্ৰোজেন মানে কি হয় তো এইখিনি বিষয়ে অকমান এটা ধাৰণা কৰিব মই আহা তেতিয়া হলে আমাৰ অলপমান বুজিব কাৰণে ইজি হ'ব তেতিয়া সো আমাৰ হাইড্ৰোজেনৰ মানে কি হয় কিছুমান হাইড্ৰোজেনক আমি কি বুলি কওঁ এটমিক হাইড্ৰোজেন বুলি কওঁ কোন বিলাক হাইড্ৰোজেনক আমি এটমিক হাইড্ৰোজেন বুলি কওঁ চাওঁ হা তো নেক্সট আহোঁ এটমিক হাইড্ৰোজেন তো কোনবিলাক এটমিক হাইড্ৰোজেন গেছ dissociates into atoms তো when it is subject to an electric discharge under low pressure ঠিক আছে তুমি পোজ কৰি লিখিলে হ'ব পাৰে হাইড্ৰোজেন গেছ যেতিয়া মানে discharge করা হয় হাইড্ৰোজেন গেছ dissociate into atoms ঠিক আছে dissociate into atoms dissociate হৈ গৈছে into atom when it is subject to an electric discharge ক'ত কৈছে তো ইলেক্ট্ৰিক ডিসচাৰ্জ কৰা হয় তেতিয়া কি পোৱা যায় ইলেক্ট্ৰিক ডিসচাৰ্জ আন্ডাৰ লো প্ৰেছাৰ ঠিক আছে লো প্ৰেছাৰ মনত ৰাখিবা তো ইয়াত কি পোৱা যায় এটমিক হাইড্ৰোজেন পোৱা যায় সো এই এটমিক হাইড্ৰোজেনে কি হয় ইট ইজ ভেৰি ৰিয়েক্টিভ এণ্ড act as a powerful reducing agent ঠিক আছে এটো বহুত পাওয়ারফুল রিডিউসিং এজেন্ট হয় তার মানে কি কাক রিডিউস করে এটা एग्जांपल চাও সাপোজ কপার অক্সাইড আমি চাও তো রিডিউসিং এজেন্ট হয় না তো হাইড্রোজেন দিয়া লগে মানে কি হবে লগালো কপার হবে আর এপিনে কি হবে ওয়াটার ফর্ম কৰিব তো এইটো আমাৰ ৰিডিউসিং এজেন্ট যা ইয়াক আমি কি কৰিছে ৰিডিউস কৰিছে কিনে গম পালো 2 পজিটিভ পৰা কলকে গৈছে 0 লকে গৈছে তো ইয়াক ৰিডিউস কৰিছে ঠিক তেনেদৰে মানে কি হয় সিলভাৰ ক্লোৰাইডকো আমি ৰিডিউস কৰিব পাৰিব তো ই কি হ'ব সিলভাৰ প্লাস HCl তো এটা ভাল एग्जांपल হয় রিডিউসিং এজেন্টৰ ঠিক আছে তো এটমিক হাইড্ৰোজেন বুলি আমি গম পালো সো নেক্সট এটা পঢ়ো হা এটমিক হাইড্ৰোজেনৰ পিছত নেসেন্ট হাইড্ৰোজেন মানে কি হয় তো কিটো এনেকা সুধিব নেসেন্ট হাইড্ৰোজেন মানে কি নহয় एक्चुअली তো एक्चुअली কি হয় নেসেন্ট হাইড্ৰোজেন মানে ইট ইজ দা কি হয় হাইড্ৰোজেন জাস্ট এট দা টাইম অফ ইটস প্রোডাকশন মানে মানে কি কৈছো it is the hydrogen just at the time of its production actually it has a greater reactivity and higher reducing power than ordinary hydrogen gas তো ধরে পড়লে বস্তুটো মানে তো ইয়াত মানে কি হ'ব ই মানে তাৰমানে কি মিনিং গৈছে মই এইখিনি বুজাব ট্ৰাই কৰিম সো এটা জিংক এটা মেটেল আছে ঠিক আছে এটা আমাৰ তোমাৰ ডাইলুট সালফাৰিক এসিড দিলা জানিবা তো ডাইলুট সালফাৰিক এসিড দিয়াৰ লগে লগে কি হয় এতে জিংক সালফেট হৈ গল তুমি জিংকৰ 0 পৰা প্লাস 2 হৈ গল অক্সিডেশন হৈ গল তো ইয়াত মানে কি হৈ গল কি জেনাৰেট হৈ গল এটা হায়াৰ ৰিডিউসিং এজেন্ট এটা জেনাৰেট হ'ল মানে ভেৰি পাৱাৰফুল ৰিডিউসিং এজেন্ট এটা জেনাৰেট হ'ল ঠিক আছে এটা পাৱাৰফুল ৰিডিউসিং এজেন্ট আৰু এইটো মানে কি হয় যেটো মানে জেনাৰেল হাইড্ৰোজেন আছে তাতকৈ বহুত গুণে পাৱাৰফুল হয় তো ইয়াকে আমি কি বুলি কওঁ নেসেন্ট হাইড্ৰোজেন বুলি কওঁ ঠিক আছে এটো মানে কি ইজ ডিফারেন্ট ফ্রম বা ইট ইজ হায়ার রিডিউসিং এজেন্ট দেন অর্ডিনারি যেটো হাইড্ৰোজেন থাকে ঠিক আছে লেখত আছে আৰু এটা আছে মলিকুলাৰ হাইড্ৰোজেন যেটো ফৰ্মুলা হল কি হয় মলিকুলাৰ হাইড্ৰোজেন মানে H2 হ'ব সো ইয়াতে ৰিএক্টিভিটিৰ ক্ষেত্ৰত মানে এটা ক'ব লাগিব যে এটা এই মলিকুলাৰ হাইড্ৰোজেন কে আমাৰ কাৰ ৰিএক্টিভ বেছি হয় নেসেন্ট হাইড্ৰোজেনৰ ৰিএক্টিভিটিটো বেছি হয় তো মলিকুলাৰ হাইড্ৰোজেন কে নেসেন্ট হাইড্ৰোজেন ৰিএক্টিভিটি বেছি হয় মানে
ঠিক আছে তো এইখিনি বস্তুটো আমাৰ মনত ৰাখিব লাগিব তো নেক্সট চাওঁ হা নেক্সট চাওঁ প্ৰিপাৰেশ্যন তো প্ৰিপাৰেশ্যনটো আমি কেনেকৈ কৰিম ঠিক আছে তো প্ৰিপাৰেশ্যনৰ আমি কি কৰিম ডাইহাইড্ৰজেন প্ৰিপাৰেশ্যন অফ কি হাইড্ৰজেন ডাইহাইড্ৰজেন তো এটা মনত ৰাখিব যে প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে তাত আমাৰ নিশ্চয় হাইড্ৰজেন থাকিব লাগিব তো আমাৰ হাইড্ৰজেন ইন জেনেৰেলি মানে আমাৰ যিটো পানীত কি থাকে মানে হাইড্ৰজেন থাকিব হয় নাই তো পানীত হাইড্ৰজেন থাকিলে তেতিয়াহ'লে আমি কি কৰিব পানীৰ পৰা আমি হাইড্ৰজেন ল'ব পাৰিম তো প্ৰথমতে হ'ল ফ্ৰম ৱাটাৰ ঠিক আছে ফ্ৰম ৱাটাৰ মানে তো ৱাটাৰৰ পৰা আমি কেনেকৈ হাইড্ৰজেন প্ৰিপেয়াৰ কৰিব পাৰিম চ' ইয়াত আমাৰ কি কৰিম আমি ৱাটাৰ মলিকুল ল'ম তো আমাৰ কিছুমান ৰিয়েক্টিভ মেটেল থাকিব মানে তো বহুত হাই ৰিয়েক্টিভ মেটেল তো ইয়াত মানে কি হ'ব যে ৱাটাৰটো আমি ছ'ডিয়ামত দিম তেতিয়া মানে কি হ'ব সি চোৱা ইয়াত কি প্ৰডিউচ হ'ব ডাইহাইড্ৰজেন গেছ হ'ব চ' তেনেকৈ প্ৰডিউচ হ'ব ই ছ'ডিয়াম হাইড্ৰক্সাইড হৈ গ'ল আৰু ই হাইড্ৰজেন গেছ প্ৰডিউচ হ'ব পাৰে ঠিক আছে তো ই জেনেৰেলি হাইড্ৰজেন গেছ প্ৰডিউচ হ'ব ঠিক আছে তো ইয়াত আমাৰ হাইড্ৰজেন প্ৰডিউচ হোৱাৰ লগে লগে মানে কৈছে লাষ্টত গৈ পেলাই আমি এইটো ইয়াত তোমাৰ বেলেঞ্চ কৰিব পৰা পিছতকৈ তো ছ'ডিয়াম বেলেঞ্চ হৈ আছে ইয়াতে তোমাৰ OH পিনি থাকে হাইড্ৰজেন ৱাটাৰ হাইড্ৰজেন দুটা আছে তো অক্সিজেনটো বেলেঞ্চ কৰিব পৰা অক্সিজেন এটা আছে হাইড্ৰজেন তিনিটা আছে টোটেল মানে তো হাইড্ৰজেন তিনিটা আছে আৰু এইপিনে মিলাবকৈ আছে মই চাৰিটাই কৰি দিলোঁ বাৰু তেতিয়া চাৰিটা গ'লে চাৰিটা কৰি দিলোঁ ঠিক আছে ছ'ডিয়াম দুটা হৈ গ'ল চ' এইটো আমাৰ বেলেঞ্চ হৈ গ'ল চ' ফ্ৰম ৱাটাৰ হৈ গ'ল ছেকেণ্ড যদি কেতিয়াবা এনেকুৱা হ'ব পাৰে মেথড এইটো ফ্ৰম ৱাটাৰে কৈছোঁ মানে কেতিয়াবা এইটো বাৰু বহুত হাই ৰিয়েক্টিভ মেটেল হাই ৰিয়েক্টিভ তেওঁলোকে লেবৰেটৰীত চাব পৰা হাই ৰিয়েক্টিভ মেটেলৰ ভিতৰত কি পৰে ছ'ডিয়াম পৰে মানে তো আমাৰ নেক্সট আহি গ'ল তোমাৰ যদি আমি এই হাই ৰিয়েক্টিভ মেটেল নলৈ পেলাই আমি লেছ ৰিয়েক্টিভ মেটেল লওঁ তেতিয়া কেনেকৈ কৰিবা মানে ঠিক আছে লেছ ৰিয়েক্টিভ মেটেল তো আমি চাব লাগিব যে তো আমি অলৰেডি মই গম পাইছোঁ যে তোমাৰ ছ'ডিয়ামটো ৰিয়েক্টিভ মেটেল হয় তো লেছ ৰিয়েক্টিভ মেটেল তেনেকুৱা আছোঁ যে এলুমিনিয়াম ল'ব পৰা বা জিংক ল'ব পৰা তো জিংকে লৈছোঁ যেনিবা তো ইয়াত মানে কি হ'ব যেতিয়া আমি হিট দিব লাগিব কি দিব লাগিব হিট তো হিটৰ চিম্বলটো হ'ল এইটো ঠিক আছে এতিয়া হিট দিলেহে মানে ৰিয়েকশ্যনটো হ'ব হিট দিলে কি হ'ব জিংক অক্সাইড প্ৰডিউচ হৈ গ'ল আৰু এইপিনে কি হ'ব হাইড্ৰজেন গেছ প্ৰডিউচ হ'ল ঠিক আছে তো এইটো এটা বহুত ইজি মেথড হয় হাইড্ৰজেন প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে তো এনেকুৱা আৰু বহুত ধৰণৰ মেথড আছে তোমাৰ চ' তোমালোকে এইটো ট্ৰাই কৰিব পাৰা ঠিক আছে তো তোমালোকৰ যিকোনো দুটা মেথড মনত ৰাখিব লাগিব এটা হ'ল এইটো আৰু এটা আছিল বহুতে ইম্পৰ্টেণ্ট মেথড হ'ল চিন গেছ ঠিক আছে ব'ছ প্ৰচেছ চিন গেছ কি ব'ছ প্ৰচেছ তো ইয়াত আমাৰ কি কৰিব আমি জানো যে ষ্টিম যেতিয়া তুমি পানী গৰম কৰি আছা তেতিয়া পানী গৰম কৰি গ'লে কি হ'ব ষ্টিম ভাপ এটা ওলায় তো সেই ষ্টিম আমি লৈ ল'ব লাগিব ঠিক আছে তো ষ্টিম যদি আমাৰ মানে কি হয় সেই ষ্টিম মানে কি বহুত বেছিকৈ গৰম কৰিব লাগিব তো গৰম মানে কি হয় more than 1000 কেলভিন একচুৱেলি মানে 1000 কেলভিন হ'লে মানে কি হ'ব 270 বা 1000 ডিগ্ৰী চেলচিয়াছ বুলি ক'ব পাৰা তো আমি যেতিয়া কাৰ্বন ল'ম ঠিক আছে কাৰ্বন বা এইটো কক বুলি ক'ব পাৰা তো ইয়াক যেতিয়া ইমান হাই টেম্পাৰেচাৰ কৰিছোঁ ন আৰু ইন প্ৰেজেন্স অফ কি হয় ষ্টিম লাগিছে ভাবা ষ্টিম ভেপাৰ গেছত আছে মানে ষ্টিম তো ইয়াত আমাৰ কি কৰিছোঁ এতিয়া ৱাটাৰ ভেপাৰ কাৰ্বন লগত ইমান টেম্পাৰেচাৰ দি দিছোঁ ইন জেনেৰেলি ইয়াত কি ওলাইছিল ইয়াত যদি এইটো নিদিয়াহেঁতেন মানে কি হয় কাৰ্বন ডাই অক্সাইড হৈ গ'লহেঁতেন কিন্তু আমি ইয়াত ৱাটাৰ দিলোঁ ন তো আল্টিমেটলি কি হৈ গ'ল কাৰ্বন মনক্সাইড ইয়াত কমপ্লিট বাৰ্ণিং হোৱা নাই কিন্তু ইয়াত তো ইয়াত কি হ'ব ষ্টিম দি পেলাই কি হ'ব কাৰ্বন মনক্সাইড প্ৰডিউচ হৈছে আৰু কি গেছ প্ৰডিউচ হ'ব হাইড্ৰজেন ঠিক আছে তো ইয়াত মানে কি হ'ব দ্য মিক্সাৰ শুড বি মানে কি হয় যে কাৰ্বন মনক্সাইড ইয়াত যিটো কাৰ্বন মনক্সাইড আছে আৰু হাইড্ৰজেন প্ৰডিউচ হ'ব এতিয়া যদি এইখিনি মিক্সাৰ যদি আমি 1:1 লৈ লওঁ কিমান লৈ লৈছোঁ 1:1 যদি কাৰ্বন মনক্সাইড 1 লৈছোঁ 1 মল এইটো হাইড্ৰজেনটো আমি কিমান মল ল'ব লাগিব 1:1 মলত তেতিয়া আমি ইয়াক কি বুলি কওঁ তেতিয়া ইয়াক আমি কওঁ ৱাটাৰ গেছ বুলি কওঁ তো বস্তু মনত ৰাখিবা কিন্তু যদি আমি কয় 2:1 তেতিয়া ৱাটাৰ গেছ নকওঁ 1:1 ৰাখিলেহে আমি ইয়াক কি বুলি কওঁ ৱাটাৰ গেছ চ' এইটো নতুন নাম পাই গ'লোঁ তো এই মিক্সাৰটো মানে ৱাটাৰ গেছ আমি হিচাপে
ইউজ কৰিব পাৰো ঠিক আছে সো ইয়াতে ওয়াটাৰ গেছটো ইন জেনাৰেলি কোড ইউজ কৰা হয় তো ওয়াটাৰ গেছটো একচুয়ালি মিথানল বা আইদাৰ কিছুমান হাইড্ৰকাৰ্বন বনাব কাৰণে ইয়াৰ পৰা আকৌ আমি কি বনাব পাৰো মিথানল বনাব পাৰো ঠিক আছে মিথানল প্ৰডাকশন কৰিব পাৰো ঠিক আছে মিথানল প্ৰডাকশন কৰিব পাৰো বা আদাৰ বেলেগ হাইড্ৰকাৰ্বন আমি প্ৰডিউস কৰিব পাৰো সো ইয়াত বেলেগ বেলেগ গেছ বা বেলেগ হাইড্ৰকাৰ্বন বনাব পাৰো ন তো ইয়াক সেইকাৰণে কি নাম দিছে সিন গেছ তো বেলেগ বেলেগ হাইড্ৰকাৰ্বন বনাব পাৰো তো ইয়াক নাম কি দিছে বেলেগ বেলেগ হাইড্ৰকাৰ্বন বনাব পাৰো তো ইয়াৰ পৰা বেলেগ বেলেগ বস্তু বনাই থাকিব পাৰো সেইকাৰণে নাম কি বেলেগ বেলেগ সিনথেসিস কৰিব পাৰো সেইকাৰণে নামে কি কৈছো সিন গেছ বুলি কৈছে ঠিক আছে তো আমাক কিটা সুধিব পাৰে সিন গেছ কি হয় সেইকাৰণে এটা বেছি ইম্পৰ্টেন্ট হৈ যায় তো নেক্সট আৰু এটা ইম্পৰ্টেন্ট হল বাই water gas shift reaction so etu bostu important hoy kete gota ahe gas shift reaction to water gas shift reaction so yet water gas shift reaction so ei bostu ki hoy amir catalyst dim sa methane hydrocarbon hoy na hydrocarbon eta ami akor disu water disu ঠিক আছে ইয়াত আমি তে ইউজ কৰিম catalyst ইউজ কৰিম ঠিক আছে নিউট্ৰিয়েল catalyst হৰে মনত ৰাখিবা catalyst আমাৰ কেতিয়া হয় ইউজ কৰো আমি কন্ট্ৰোল কৰিব কাৰণে ৰিঅ্যাকশন তো তো একজাতে বেছিকৈ হি মানে কি হয় ওয়াটাৰ তো আমি কন্ট্ৰোল কৰিব ৰিঅ্যাকশন কৰিছো মানে ইয়াত কেনেকা হয় তাতে হাইড্ৰোজেন গেছ বেছিকৈ ইউজ প্ৰডিউস কৰিব পাৰে কাৰণে catalyst ইউজ কৰিছো ঠিক আছে আগতে আমাৰ কি আছিল তো ইয়াত আমাৰ 950 টু কিমান দিব পৰা টেম্পারেচার এটো ইমান ৰেঞ্জৰ ভিতৰত দিব পৰা সো ইয়াতে আমাৰ কি হ'ব হাইড্ৰোজেন টো প্ৰডাকশন টো বেছি হ'ব সো তো হাইড্ৰোজেন প্ৰডাকশন কি হ'ব কাৰ্বন মনোক্সাইড নট প্ৰডিউস হ'ল তো হাইড্ৰোজেনৰ প্ৰডাকশন টো বেছি হৈ গল সো 3 মোলস অফ হাইড্ৰোজেন প্ৰডাকশন হৈ গল হয় না তো সেই কাৰণে আমাৰ এটো এই মেথডটো যেটা কেটালিস্ট ইউজ কৰিছো তো আমাৰ হাইড্ৰোজেনৰ প্ৰডাকশন টো বেছি কৰিব কাৰণে ইউজ কৰিছো হ'ব তো এইখিনি বস্তু মনত ৰাখিবা মানে আকৌ এইখিনিৰ পৰা যদি আমি 1:1 ত মানে কি হয় কাৰ্বন মনোক্সাইড আৰু হাইড্ৰোজেন কি লৈছো 1:1 ঠিক আছে ইয়াত যদি লৈ আকৌ যদি ওয়াটাৰ আমি স্টিমত লো মানে স্টিম আকৌ হাইপাৰ গ্যাসিয়াছ মিডিয়াম লো ঠিক আছে আকৌ যদি তুমি কেটালিস্ট বেলেগ এটা কেটালিস্ট ইউজ কৰিছ যেনিবা আইৰন অক্সাইড ঠিক আছে বা Fe2O3 দিব পৰা ঠিক আছে তো আইৰন অক্সাইড লৈছো সো ইয়াৰ কিমান টেম্পারেচার এটা কোন কম কে দিম ঠিক আছে যদি কেটালিস্ট দিয়া আছে ন কেটালিস্ট দিলে আমি টেম্পারেচার কম জেনারেলি কেটালিস্ট দিয়াতকৈ টেম্পারেচারটো কম লও তো ইয়াৰ পৰা কি প্ৰডিউস হ'ব তোমাৰ তো ইয়াৰ পৰা গেন কি প্ৰডিউস হ'ব কাৰ্বন মনোক্সাইড এতিয়া সো কার্বন ডাইঅক্সাইড প্রডিউস হয় অক্সিজেন তেল লৈছে আকৌ একেন কি প্ৰডিউস হ'ব হাইড্ৰোজেন গ্যাস প্ৰডিউস হ'ব ঠিক আছে হাইড্ৰোজেন গ্যাস মানে কি হয় ইয়াৰ পৰা প্ৰডিউস কৰিব পাৰি আকৌ ওয়াটাৰ দি দিলে তো ঠিক আছে তো এই দুটা মেথড এইটা মেথড তোমালোকে ইউজ কৰিবা ফৰ প্ৰডাকশন অফ কি ফৰ প্ৰডাকশন অফ হাইড্ৰোজেন ঠিক আছে সো এটা আমি কিমান প্ৰপাৰ্টিজ চাম মানে ঠিক আছে তো properties in generally দুটা থাকে এটা কেমিক্যাল properties থাকিব এটা হল কি হয় physical properties তো chemical properties থাকিব পাৰে এটা হল কি থাকিব physical property physical properties ঠিক আছে তো আমি সব chemical properties physical properties কি হয় প্ৰথমে physical properties চাইলো তো physical properties মানে কি হয় কালাৰলেস হ'ব পাৰে এই গেছটো কালাৰলেস হয় মানে কি হাইড্ৰোজেন টেস্টলেস হয় ঠিক আছে টেস্টলেস হ'ব পাৰে বা অডৰ কি আছে বা এটা অডৰ গ্যাস বুলি ক'ব পাৰা তুমি গোন্ধ ওলাব পাৰে ঠিক আছে তো ইয়াত আৰু এটো কি হ'ব সবতছে লাইটেষ্ট এলিমেন্ট এইবিলাক আৰু ফিজিক্যাল প্ৰপাৰ্টি লাইটেষ্ট এলিমেন্ট হ'ব পাৰে আৰু কি হ'ব ইজ সলিবল ইন কি ইন ওয়াটার ঠিক আছে হয় না নিলে সলিবল it is soluble হয় কি তা soluble ইন নহব তো it is বাৰু একদম soluble নোহাকে তো ওয়াটার তো মানে it is তো কোপৰা it is less soluble in water water কথা কৈছো দেই water হাইড্ৰোজেন তো মানে এনেকা গেছ তো water দিয়াটো তেতিয়া হলে আমি হেইটো কথা কৈছো ঠিক আছে এটো less soluble মানে less soluble কম কে soluble হ'ব কাৰণ হাইড্ৰোজেন মানে কি হ'ব এই হাইড্ৰোজেন আৰু হাইড্ৰোজেন থাকিব ন তো আলটিমেটলি কি হৈ গল ইহঁতেটো মানে নন পোলাৰ ন তো নন পোলাৰ হলে হয় পোলাৰ soluble হয় নন পোলাৰ soluble হয় নন পোলাৰ যেটো ওয়াটার soluble নহয় ঠিক আছে তো আমি নেক্সট চাও হয় কেমিক্যাল প্ৰপাৰ্টিজ নো কেনেকা নহব পাৰে তো কেমিক্যাল প্ৰপাৰ্টিজ অলৰেডি মই কৈছো যে এই মাত্ৰ তো ইহঁতৰ কি হ'ব তোমাৰ হাইড্ৰোজেন যে থাকিব নহয় হেন তোমাৰ বন্ড ডিসোসিয়েশন এনাৰ্জি বহুত হয় মানে ঠিক আছে এটা বন্ড ডিসোসিয়েশন এনার্জি মানে বন্ড তো ভাঙার এনার্জি
প্ৰায় মানে কিমান হ'ব 436 কিলোজুল পাৰ মল তেতিয়া মানে ইয়াৰ মানে বহুত বেছি ন এইটো সিঙ্গল বন্ডটো ভাঙিবৰ কাৰণে সেইকাৰণে আমি কি হয় জেনাৰেলি মানে কি হয় হি বহুত ষ্টেবল হয় মানে হাইড্ৰোজেনটো মানে H2 হিচাপে বহুত ষ্টেবল হা এইটো আৰু জেনাৰেলি এইটো ইনাৰ্ট বুলি ক'ব পাৰা তুমি মানে হা তো ইনাৰ্ট বুলি আমি ক'ব পাৰো মানে সেইকাৰণে মানে এই বন্ডটো ভাঙিবৰ কাৰণে হাইড্ৰোজেনৰ বন্ডটো ভাঙিবৰ কাৰণে আমাক কি লাগিব সবচে ডাঙৰ কথা হ'ল কি হাই টেম্পাৰেচাৰ তো হাই টেম্পাৰেচাৰ লাগিব এতে তো বস্তুটো সেইখিনি মনত ৰাখিব হাই টেম্পাৰেচাৰ আমাক দৰকাৰ হ'ব পাৰে হা এই বন্ডটো ভাঙিবৰ কাৰণে ওকে তো এইখিনি মানে হ'ল আৰু কি হ'ল তোমাৰ কেমিকেল প্ৰপাৰ্টিজৰ ভিতৰত কি থাকিব পাৰে তোমাৰ চোৱা আমি ক'ব পাৰো অলৰেডি আমি পাইছো যে এইটো কি হিচাপে ইউজ কৰা হয় ইট ইজ কি এক এজ এ ৰিডিউচিং এজেন্ট তো এই বস্তুটো বহুত ইম্পৰ্টেণ্ট এজ এ ৰিডিউচিং আমি অলৰেডি পাইছো ন তো ইয়াত এক্সাম্পলবোৰ পঢ়িছোই তো এজ এ ৰিডিউচিং এজেন্ট ঠিক আছে তো কাক ৰিডিউস কৰিব পাৰে ইট ক্যান ৰিডিউস এলকিন এন্ড এলকাইন অলসো ঠিক আছে ইমান ষ্ট্ৰং হয় হি এলকিন সো আইটো আমি অলৰেডি পঢ়া নাই ইমান ভালৰে তো এলকিন আৰু এলকাইন সো ইয়াত এলকিন এনেকুৱা এক্সাম্পল পঢ়া নাই তো হাইড্ৰোজেন যে দিছে হাইড্ৰোজেন দিছে আজি নো ডাউট আমি কিছুমান কেটালিষ্ট দিব লাগিব কেটালিষ্ট বিলাক হাইড্ৰোজেন যে দিয়া থাকে নহয় সদায় মনত ৰাখিব নিকেল বা পেলাডিয়াম বা প্লেটিনাম এই তিনটা কেটালিষ্ট ইউজ কৰা হয় তো এটা তিনটা ইউজ কৰিলে কি হ'ব ইয়াতে হাইড্ৰোজেন যেতিয়া আহি যাব হাইড্ৰোজেন আহিলে এই বন্ডটো ভাঙি যাব ইয়াত দুটা বন্ডে পাই বন্ড ভাঙে সিগমা বন্ড নাভাঙে কিন্তু তো পাই বন্ডটো ভাঙি যোৱাৰ লগে কি হ'ব হাইড্ৰোজেন ইয়াত আহিলে এবাৰ হাইড্ৰোজেন ইয়াত আহিলে তো ইয়াতো হাইড্ৰোজেন কিমানটা আহিব তোমাৰ ইয়াত চোৱা চাৰিটা হাইড্ৰোজেন আহিব দুটা হাইড্ৰোজেন ইয়াত আহিব জইন হ'ব দুটা হাইড্ৰোজেন ইয়াত জইন হ'ব হা আৰু এটা হাইড্ৰোজেন অলৰেডি আছেই তিনটা নম্বৰ হাইড্ৰোজেন তো ইয়াতে ইথেন হিচাপে ইউজ হ'ব তো ইয়াতো মানে দুটা হাইড্ৰোজেন আহিব তো দুটা হাইড্ৰোজেন এটা হাইড্ৰোজেন ইয়াত আহিলে এটা হাইড্ৰোজেন ইয়াত আহিলে দুটা হাইড্ৰোজেনটো অলৰেডি আছে তো এইটো হিচাপত ফৰ্ম কৰিব পাৰোঁ বা আমি লিখিব পাৰোঁ CH2 CH2 ন তো ইয়াত আৰু হাইড্ৰোজেন দুটা আহি গ'ল তো ইয়াত বহুত ষ্ট্ৰং ৰিডিউচিং এজেন্ট হিচাপে হি ইউজ কৰিব পৰা যায় হাইড্ৰোজেনটো নেক্সট আমি পঢ়া ৱাটাৰ ঠিক আছে সো ৱাটাৰৰ কি ফৰ্ম থাকিব পাৰে সো আমি এইটো কিটো ৱাটাৰ বুলি কওঁ লিকুইড ফৰ্মত দেখা পাই থাকো হয়নে তো ৱাটাৰ কি ফৰ্ম থাকিব পাৰে এটা হ'ল তোমাৰ গেছিয়াছ ফৰ্ম এটা হ'ল লিকুইড ফৰ্ম এটা হ'ল তোমাৰ কি সলিড ফৰ্ম তো মনত ৰাখিবা তো সলিড ফৰ্মত জেনাৰেলি আইস লিকুইড ফৰ্মত যেটো আমি পানী বুলি কওঁ ৱাটাৰ হা তো লিকুইড ফৰ্মত আমাৰ যেটো ৱাটাৰ জেনাৰেলি যেটো ইউজ কৰো মানে তো ইয়াত এইটো আমাৰ জেনাৰেলি ভেপাৰ ইউজ কৰিম ঠিক আছে সো এইটো একোয়াস বুলি আমি ইউজ কৰো মানে তো নামবিলাক বলে চাবা এবাৰ সো ভেপাৰ যেটো ইউজ কৰো বা গ্যাসিয়াস ফেজত মানে ওয়াটাৰৰ আমি স্ট্ৰাকচাৰবোৰ আমি এটা ডিসকাস কৰিম ঠিক আছে ওয়াটাৰ মানে কি হয় তো তুমি লিখি ৰাখা যে গ্যাসিয়াস ফেজত মানে ওয়াটাৰ কি হ'ব পাৰে ইন গ্যাসিয়াস ফেজ ওয়াটাৰ কি হয় is V-shape molecule with and bond angle কিমান হয় bond angle 104 degree 104.5 degree তো ইয়াত bond length কিমান থাকিব bond length carbon length of oxygen hydrogen or kiman is 95.7 picometer মানে কি হয় 10 to the minus কিমান 12 meter না picometer বুলি কয় সো ইয়াত আমি চাও স্ট্ৰাকচাৰ টু ওয়াটাৰৰ তেতিয়া এনেকুৱা হিচাপে থাকিব মানে ওয়াটাৰ সিঙ্গল কে থাকিব তেৰ লগত কোনো বেলেগৰ লগত হি ফৰ্ম হৈ থকা নাই ন হাইড্ৰোজেন বন্ডিং বা এনেকুৱা তো গ্যাসিয়াস ফেজৰ হাইড্ৰোজেন বন্ডিং নাথাকে কিন্তু দেই মনত ৰাখিবা নো হাইড্ৰোজেন বন্ডিং গ্যাসিয়াস ফেজত একো হাইড্ৰোজেন বন্ডিং নাথাকে so in gaseous water is a B-shaped molecule with an bond angle 104 degree 104.5 degree bond length 95.7 picometer ঠিক আছে গ্যাসিয়াস ফেজৰ ক্ষেত্ৰত হৈ গ'ল এতিয়া হিৰে লিকুইড ষ্টেটত মানে লিকুইড ষ্টেটত কেনেকুৱা হ'ব
লিকুইড হ'ব কাৰণে সো তুমি লিখি ৰাখা তুমি ইন লিকুইড state water molecule undergo কি হয় intermolecular hydrogen bonding মানে ইয়াত intermolecular hydrogen bonding থাকে মানে each water molecule is bonded to ঠিক আছে each water molecule is bonded to given 4 water molecules 4 other water molecules ঠিক আছে 4 other কি water molecules ঠিক আছে তাৰমানে কি থাকিব মানে to it hydrogen bond and other two with oxygen atom ঠিক আছে তাৰমানে ইয়াত কি হ'ব coordination number কিমান হ'ব ইয়াৰ coordination number মানে ইয়াত কিমান কিনে associate হৈ আছে coordinate হৈ আছে number is 4 তো আমি লিখিলে গম পাব মানে suppose coordination number 4 মানে কি হয় ইয়াৰ meaning to suppose এই বক্সৰ সাৰাউণ্ডিঙত যদি এটা থাকে এই coordination number 1 দুটা থাকিলে মানে কিমান কিনে coordinate হৈ আছে নে 2 যদি তিনটা থাকে 3 চাৰিটা থাকিলে 4 তো এনেকুৱা ধৰণৰ coordinate হৈ আছে ঠিক আছে এই সেকেন্ড ইয়াৰত আমাৰ ভালকে পঢ়িম coordination compound মানে কি হয় নাম্বাৰ মানে কি হয় ঠিক আছে তো ইয়াত coordination number কিমান আছে 4 সো ইয়াত আমি এটা কি কৰিম water molecular structure টো কেনেকুৱা হ'ব লিকুইডৰ মানে তো সো ইয়াতে যেটো water molecule no তো ইয়াতে সো oxygen to যেন লিখিছো এটা তো ইয়াতে মানে কি হ'ব hydrogen বন্ধ হ'ব এটো dotted double hydrogen বনি হা আৰু এটো হ'ল water molecule ঠিক আছে ইয়াত মানে কি হ'ব এই যে water molecule OH ঠিক আছে HOH water molecule তো ইয়াত কি হ'ব আকৌ মানে dotted division কৰি তো ইয়াতে আকৌ hydrogen oxygen hydrogen এটো water molecule এটো water molecule এটো তো water molecule হ্যাঁ তো ইয়াত মানে কি আকৌ এনে কি হ'ব water molecule oxygen hydrogen তো এনেকৈ সৰণ থাকিব পাৰে তো ইয়াতে আৰু থাকিব পাৰে এটা হাইড্ৰোজেন দিছে অক্সিজেন তো ইয়াত সোয়া তো এনেকা ধৰণে মানে একেলগে মানে চাৰিটা ওয়াটার এটা বেলেগ ওয়াটার মলিকুল এটা বেলেগ ওয়াটার মলিকুল ঠিক আছে এটা বেলেগ ওয়াটার মলিকুল মানে ইয়াৰ সাৰাউণ্ডিঙত ইয়াৰ সাৰাউণ্ডিঙত কিমানটা আছে বাকি ইন্টারমিডিয়েট একেলগে থাকিব পাৰে তো ইয়াৰ সাৰাউণ্ডিঙত কিমানটা ওয়াটার মলিকুল আছে চাৰিটা ওয়াটার মলিকুল থাকে সেইকাৰণে চাৰিটা যে ওয়াটার মলিকুল থাকিব দুটা কোনো কোৱেশ্চন হয় দুটা হাইড্ৰোজেন হৈ থাকে আৰু দুটা মানে অক্সিজেনৰ লগত বন্ডিং কৰি থাকে এইবিলাক হাইড্ৰোজেন বন্ড বুলি কয় এইবিলাক ডটেড বিলাক হ্যাঁ ডটেড বিলাক কি হয় হাইড্ৰোজেন বন্ড তো হাইড্ৰোজেন বন্ড বুলি কয় হাইড্ৰোজেন বন্ড কাৰ মাজত হয় ইন জেনাৰেলি ফ্লোৰিনৰ হ'ব পাৰে অক্সিজেনৰ হ'ব পাৰে নাইট্ৰজেনৰ হ'ব পাৰে মানে হাইড্ৰোজেন যেতিয়া ফ্লোৰিনৰ থাকে হাইড্ৰোজেন বন্ড পৰে হাইড্ৰোজেন যেতিয়া অক্সিজেনৰ থাকে হাইড্ৰোজেন বন্ড কৰে হাইড্ৰোজেন যেতিয়া অক্সিজেন থাকে হাইড্ৰোজেন বন্ড কৰে যেতিয়া অক্সিজেনত ফৰ্ম কৰিছে সেইকাৰণে হাইড্ৰোজেন বন্ড প্ৰয়োগ কৰে সো এইখন দুটা হাইড্ৰোজেন ইয়াতে টোটাল কিমানটা এছোচিয়েটেড থাকে বা কোঅৰ্ডিনেচন নম্বৰ আছে তো 4 আছে তো এটা ওয়াটার ক্ষেত্ৰত থাকিব এটো কি ষ্টেটত আছে লিকুইড ষ্টেটত আছে ঠিক আছে তো হেতু আমাৰ ওয়াটাৰৰ লিকুইড ষ্টেটৰ ফৰ্মুলা হ'ল ঠিক আছে এটা সো আমি নেক্সট পঢ়িম ওয়াটাৰ টু সলিড ষ্টেটত নো কেনেকা থাকে মানে আইস বা তো আমাৰ স্ট্ৰাকচাৰ অফ আইস ঠিক আছে তো ইয়াত আমাৰ সলিড ষ্টেটৰ কেনেকা থাকে হেখিনি আমি জানিব হলে সোয়া water exists in the form of ice it has 9 crystalline forms কিমানটা থাকে crystalline form it has 9 crystalline form ঠিক 9 crystalline form to কেনেকা থাকিব পাৰে it is exists as a hexagonal form as a hexagonal form
ঠিক আছে হ্যাঁ এট রুম টেম্পারেচার ৰুম টেম্পাৰেচাৰ কেনে থাকিব সি হেক্সাগনেল ফৰ্মত থাকিব হা আৰু ইয়াতকৈ যে লোৱাৰ টেম্পাৰেচাৰ হয় আকৌ লিখিব পাৰে কমা দি ইট ইজ এক্সেক্ট কিউবিক ফৰ্ম এট লোৱাৰ টেম্পাৰেচাৰ ঠিক আছে তো এইটা মনত ৰাখিবা এক্সেক্ট যে হেক্সাগনেল ফৰ্ম এট ৰুম টেম্পাৰেচাৰ এণ্ড কিউবিক ফৰ্ম এট এ লোৱাৰ টেম্পাৰেচাৰ তো ইয়াতে এক্সটেন্সিভ হাইড্ৰোজেন বন্ড থাকে না বহুতটা হাইড্ৰোজেন বন্ড থাকিব মানে তো সেইকাৰণে কি হ'ব বহুতটা যে হাইড্ৰোজেন বন্ড থাকে মানে তেতিয়াহ'লে কি হয় ইট ইজ কেজ লাইক ষ্ট্ৰাকচাৰ হৈ যায় মানে অল কমপ্লিকেটেড হয় যেনিবা কেজ লাইক বাঁহৰ নিচিনা মানে তো সেইটো কেজ লাইক ষ্ট্ৰাকচাৰ হয় so সেইকাৰণে কি হ'ব কেজ লাইক ষ্ট্ৰাকচাৰৰ কাৰণে কি হৈ যায় আইচ হেজ গ্ৰেটাৰ ভলিউম এণ্ড স্মলাৰ ডেনচিটি দেন water so এটা আহিব পাৰে so ice has extensive কি হয় কি বন্ডিং থাকে হাইড্ৰোজেন বন্ডিং থাকে বহুকেইটা হাইড্ৰোজেন বন্ডিং থাকিব সেইকাৰণে ইট ইজ মানে কেনেকুৱা নহয় কেজ লাইক ষ্ট্ৰাকচাৰ হয় বাঁহৰ নিচিনা মানে কেজ লাইক ষ্ট্ৰাকচাৰ চৰাই বাঁহ দেখিছে নাই তো সেইকাৰণে সেইবোৰ কৈছো বা তুমি চৰাই ৰাখে যে চৰাই তোৰা জন্তু জানোৱাৰ আছে নৰেঙা ৰাখে কেজত ৰাখে ন তো ইট ইজ কেজ লাইক ষ্ট্ৰাকচাৰ হয় তেনেকুৱা ধৰণৰ হয় তো কেজ লাইক ষ্ট্ৰাকচাৰ হয় সেইকাৰণে ডিউ টু হৈছে কেজ লাইক ষ্ট্ৰাকচাৰৰ কাৰণে মানে কি হয় ডিউ টু হুইচ ice has greater volume বহুত বেছি ভলিউম হয় greater volume and smaller density smaller কি হয় density den কাট কয় water কয় ঠিক আছে আৰু আচ্ছা স্মল ডেনচিটিৰ কাৰণে কি হয় আইচ কি হয় সো আইচ কি হয় ফ্লোট মানে উপঙি থাকে ক'ত ফ্লোটস অন water নহলে সলিড বস্তু এটা কি থাকিলেহেঁতেন উপঙি নাথাকিলেহেঁতেন ন এতিয়া সেইকাৰণে কি হয় ডেনচিটি কম হলে কি হ'ব ভলিউম বেছি ডেনচিটি কম থাকিলে কি হ'ব তোমাৰ সেইকাৰণে মানে আইচটো কি হয় ফ্লো কৰে মানে ৱাটাৰ এটা বহুত ইন্টাৰেষ্টিং কোৱেশ্চন হয়নে নেক্সট আমি পঢ়ো হা হাৰ্ড ৱাটাৰ এণ্ড সফ্ট ৱাটাৰ সফ্ট ৱাটাৰ আৰু তাৰ থাকিব কি হাৰ্ড ৱাটাৰ লেখা তো এইটো দ্য ৱাটাৰ which produces leather produce করে with soft solution with কি solution soft solution ঠিক আছে আর যদি এনেকুৱা কওঁ the water which does not produces which does not এইটো এইখিনি লিখিব পৰা which does not লিখি দিয়া which does not produces leather with soap solution is called hard water ঠিক আছে তো এইখিনি মনত ৰাখিবা যে আমাৰ এক্সাম্পল কি হয় সফ্ট ৱাটাৰ কি হয় সফ্ট ৱাটাৰ মানে কি হয় ৰেইন ৱাটাৰ বৰষুণৰ পানীটো সদায় কি হয় সফ্ট হয় আৰু বা ডিষ্টিল ৱাটাৰ মানে আৰু হাৰ্ড ৱাটাৰ মানে কি হয় ইন জেনেৰেলি ক'ত পাওঁ আমি হাৰ্ড ৱাটাৰ ৰিভাৰ ৱাটাৰ সি ৱাটাৰ এইবিলাকৰ বহুত হাৰ্ড চাবাচোন সেইকাৰণে ৰিভাৰ ৱাটাৰ সি ৱাটাৰ এইবিলাক বহুত হাৰ্ড হয় মানে তো সেইবোৰ আমাৰ মনত ৰাখিবা চ' সফ্ট ৱাটাৰ মানে কি হয় আৰু হাৰ্ড ৱাটাৰ মানে কি হয় আৰু একচুৱেলি কি হয় হাৰ্ড ৱাটাৰ সফ্ট ৱাটাৰ কিয় কাৰণে হয় চ' একচুৱেলি সেইকাৰণে আমি সফ্টটো গম পালো ন সফ্ট এইটোত একো নাথাকে না সেইকাৰণে সফ্ট এতিয়া কিন্তু হাৰ্ডটোত কি থাকে তেনেহ'লে কজেছ অফ হাৰ্ডনেছ হাৰ্ডটো কিয় কাৰণে কওঁ আমি তো ইয়াত একচুৱেলি কি কি থাকিব পাৰে হাৰ্ডটোত চ' লিখা হাৰ্ডনেছ অফ ৱাটাৰ ইজ ডিউ টু প্ৰেজেন্স অফ কি bicarbonate chloride and
সালফেট অফ কাৰ ক্যালসিয়াম এন্ড ম্যাগনেসিয়াম ঠিক আছে সো এইগিটাৰ বাইকাৰ্বনেট ক্যালসিয়াম ম্যাগনেসিয়াম অফ ক্যালসিয়াম বা ম্যাগনেসিয়ামৰ বাইকাৰ্বনেট হ'ব পাৰে ক্যালসিয়াম কাৰ্বনেট হ'ব পাৰে ক্যালসিয়াম বাইকাৰ্বনেট ক্যালসিয়াম ক্লোৰাইড হ'ব পাৰে ক্যালসিয়াম সালফেট হ'ব পাৰে ম্যাগনেসিয়াম ক্লোৰাইড বাইকাৰ্বনেট ম্যাগনেসিয়াম ক্লোৰাইড হ'ব পাৰে ম্যাগনেসিয়াম সালফেট থাকিব পাৰে ঠিক আছে এইগিটা যদি আয়ন থাকে মানে বিশেষকৈ ক্যালসিয়াম আৰু ম্যাগনেসিয়াম যদি আয়ন থাকে কি ফৰ্মত থাকিব পাৰে ক্যালসিয়াম আৰু ম্যাগনেসিয়াম ন তো ক্যালসিয়াম আৰু ম্যাগনেসিয়াম যদি আয়ন থাকে কি ফৰ্মত থাকে বাইকাৰ্বনেট ক্লোৰাইড বা সালফেট ফৰ্মত যদি থাকে তেতিয়া আমি কি বুলি কওঁ হেঁতি কি হাৰ্ডনেছ হয় মানে ঠিক আছে তো হাৰ্ড ওয়াটাৰ ইজ due to presence of the bicarbonate chloride and sulfate of calcium and magnesium ions ঠিক আছে তো এতিয়া কি হয় সো এটা নেক্সট কোশ্চেন হল তোমালোকৰ যে সোপত যদি আমি হাৰ্ড ওয়াটাৰ বা সব সলিউশন বুলি কৈছো মানে সব সলিউশন যদি আমি হাৰ্ড ওয়াটাৰ দিও লেডাৰ কিয় প্ৰডিউস নকৰে মানে লেডাৰ মানে ফেন না ফ্ৰড যেটো কয় লেডাৰ কিয় প্ৰডিউস নকৰে মানে তো লেডাৰ প্ৰডিউস কৰিব লাগিছিল একচুয়ালি সফটত মানে নকৰে মানে কাৰণ তো লিখিব পৰা ইট ইজ বিকজ soap solution contain actually sodium or potassium salt of certain higher fatty acid ঠিক আছে sodium বা potassium salt of higher fatty acid so এটা ফর্মুলা সপৰ আমি ফর্মুলা লিখিম দেই তো fatty acid মানে কার্বন 17 টা লিখিছো হাইড্রোজেন কিটা লিখিম 35 COO নেগেটিভ ঠিক আছে কার হ'ব সোডিয়াম বা পটাসিয়াম পটাসিয়াম লিখিব পাৰে সোডিয়াম বা পটাসিয়াম সল্ট অফ হায়াৰ ফেটি এসিড সো এনেকুৱা কৰি থাকিব তো ইয়াৰ নামটো হ'ল সোডিয়াম স্টিৰেট ই যেতিয়া মানে হাৰ্ডৰ লগ লগাই দিয়ে মানে হাৰ্ডৰ কি থাকিব তুমি কোৱাচোন হাৰ্ডৰ কি থাকিব ক্যালসিয়াম ক্লোৰাইড থাকিব পাৰে ক্যালসিয়াম কেছিল সালফেট থাকিব পাৰে ক্যালসিয়াম বাইকাৰ্বনেট থাকিব মই ক্যালসিয়াম ক্লোৰাইড বুলি লিখিছো যেনিবা ঠিক আছে ই যেতিয়া মানে ৰিয়েক্ট কৰিব সপোজ এটো যে হাৰ্ড ওয়াটাৰ যেনিবা হাৰ্ড ওয়াটাৰত মানে কি থাকে ক্যালসিয়াম ক্লোৰাইড থাকিব এতিয়া ই সোডিয়াম সাবুন যদি মাৰিটো সাবুন পানী মানে সাবুনৰ পানী আৰু ক্যালসিয়াম ক্লোৰাইড লগ হৈ পেলাই কি ফৰ্ম কৰিব চোৱা ই হোয়াইট প্ৰেচিপিটেট এটা ফৰ্ম কৰে মানে তো প্ৰেচিপিটেট ফৰ্ম কৰিলে ঠিক আছে হেতু ক্যালসিয়াম এনে কৰে কাৰণ ক্যালসিয়ামৰ চাৰ্জটো না সেইকাৰণে দুটা লাগিব ইয়াৰ তো দুটা লাগিব আৰু প্লাস সোডিয়াম ক্লোৰাইড নিমখ প্ৰডিউস কৰিছে মানে তো ই কি হয় হোয়াইট কি প্ৰেচিপিটেট তো হোয়াইট যদি প্ৰেচিপিটেট ফৰ্ম কৰে তো ইয়াত তোমাৰ ই কাম কৰিব নোৱাৰে না হেস মানে কি হয় ফ্লোট বা লেডাৰটো প্ৰডিউস কৰিব নিদিলে হয় প্ৰেচিপিটেট কৰি ৰাখি দিলে তো সেইকাৰণে কি হ'ব মানে ইয়াক আঁতৰাব লাগিব আমি ইয়াক যদি মানে কি হয় তুমি যদি হাৰ্ড ওয়াটাৰ দি কাপোৰ ধুই থাকা তুমি সোনকালে সাফ নহব মানে সেইকাৰণে যদি সব ওয়াটাৰ দি কাপোৰ ধোৱা বৰষুণৰ পানী দি তুমি কাপোৰ ধোৱা তেতিয়াহ'লে কাপোৰ সোনকালে সাফ হ'ব কিন্তু যদি এনে তোমাৰ পন ওয়াটাৰ পুখুৰীৰ পানী বা এনেকুৱা কিবা যদি ইউজ কৰা ডাইৰেক্টলি আৰু মানে তো আমি যে ফিল্টাৰ সিটাৰ নকৰাকৈ যদি ইউজ কৰোঁ ডাইৰেক্টলি মানে ইয়াত মানে কি হ'ব তোমাৰ সোনকালে তাৰ সাবুনৰ পৰা ফেন প্ৰডিউস নহ'ব ফেন প্ৰডিউস নহ'লে দাগবোৰ গুচি নাযাব সেইকাৰণে একচুৱেলি মেইন হ'ল মানে হাৰ্ড ওয়াটাৰত কি থাকে ক্যালসিয়াম আয়ন থাকে তো এই ক্যালসিয়াম আয়ন বা ম্যাগনেসিয়াম আয়ন আমি কেনেকৈ কৰি ইয়াক ৰিমুভ কৰিব পাৰিম ঠিক আছে তো কেতিয়াবা এনেকুৱা হ'ব পাৰে দেই ইয়াতে তোমাৰ অল ক্যালসিয়াম ক্লোৰাইড বুলি কোৱা নাই ম্যাগনেসিয়াম ক্লোৰাইডো থাকিব পাৰে তো ইয়াৰ জেগাত ক্যালসিয়ামৰ জেগাত ম্যাগনেসিয়াম কৰি দিলে আৰামছে আমি আনসাৰটো পাই যাম ঠিক আছে তো এইটো ম্যাগনেসিয়াম ক্লোৰাইড হ'ব পাৰে ম্যাগনেসিয়াম সালফেট থাকিব পাৰে তো এইটো হ'ল তোমাৰ causes of বা hardness তো next চাওঁ next পঢ়ো types of hardness ঠিক আছে কি পঢ়িম types of hardness so ইয়াতে চোৱা types of hardness দুটা টাইপৰ থাকে in generally এটা হ'ল temporary hardness এটা থাকিব তোমাৰ permanent hardness ঠিক আছে
permanent hardness. Is a temporary hardness का कोई the temporary hardness of water लिखा the temporary hardness of water is due to so again अगर लिखी रखी बारे the temporary hardness of water is due to presence of okay bicarbonate of bicarbonate of car calcium and magnesium ঠিক আছে মই চাৰ্জত লিখি দিছো দেই তো এক্সাম্পল লিখিব পাৰা তোমাৰ মানে কি যদি ক্যালসিয়াম আৰু বাইকাৰ্বনেট হয় তেতিয়া মানে ফৰ্মুলা কেনেকৈ হ'ব ক্যালসিয়াম আৰু বাইকাৰ্বনেট যোগ কৰিব লাগিব ক্যালসিয়াম বাইকাৰ্বনেটৰ ফৰ্মুলাটো হ'ল বাইকাৰ্বনেট ইন কাৰ্বনেট CO3 2 নিগেটিভ হয় বাইকাৰ্বনেট HCO3 এই বস্তু মনত ৰাখিবা যেটো ক্যালসিয়ামৰ চাৰ্জ কেলে 2 থাকে আমি এখানে 2 লিখি দিম এক্সাম্পল বা ম্যাগনেসিয়ামৰ বাইকাৰ্বনেটৰ ফৰ্মুলা কি হ'ব HCO3 whole 2 तो এবাৰ যেতিয়া বহি থাকিবা যে মনত ৰাখি দিবা ইজ ডিউ টু দ্য প্ৰেজেন্স অফ কি কাৰ্বনেট বাইকাৰ্বনেট অফ ক্যালসিয়াম এন্ড ম্যাগনেসিয়াম তো ইয়াত একচুয়ালি কি হয় টেম্পোৰাৰি হাৰ্ডনেস টো ইয়াকে কয় আৰু ইয়াক ইন জেনাৰেলি এটো ৰিমুভ কৰিব পাৰি বাইকাৰ্বনেট ব্লক ৰিমুভ কৰিব পাৰি আমি কেনে ৰিমুভ কৰে নেক্সট ক্লাছত পঢ়িম আৰু পাৰ্মানেন্ট হাৰ্ডনেস কি হয় দ্য পাৰ্মানেন্ট হাৰ্ডনেস ইজ ডিউ টু presence of soluble chloride and sulfate of calcium and magnesium ঠিক আছে that is means तो यात मैं কৈছো ক্যালসিয়াম ক্লোরাইড ম্যাগনেসিয়াম এর সালফেট হ্যাঁ অফ কার ক্যালসিয়াম এন্ড ম্যাগনেসিয়াম ক্যালসিয়াম যদি ক্লোরাইড লগ হয় কি হবে ক্যালসিয়াম ক্লোরাইড ফর্ম হয় ক্যালসিয়াম যদি সালফেট লগ হয় কি হবে ক্যালসিয়াম সালফেট ফর্ম হবে এইবিলাক যদি থাকে পানি তেতিয়া আমি হার্ড ওয়াটার বলি কওঁ কিন্তু তো আমি যেহেতু পার্মানেন্ট হার্ডনেস হ'ব আৰু কেসেল টেম্পোরারি হার্ডনেস হ'ব পাৰে তো एक्चुअली কি হয় তোমাৰ ক্যালসিয়াম ক্লোরাইড ক্যালসিয়াম সালফেট যদি ম্যাগনেসিয়ামৰ ক্ষেত্ৰত ম্যাগনেসিয়াম ক্লোরাইড ঠিক আৰু ম্যাগনেসিয়াম সালফেট ঠিক সো এইটা থাকিলে মানে কি হয় আমি আকৌ পার্মানেন্ট হার্ডনেস সো নেক্সট ক্লাসত আমি পঢ়িম ইহন কিটা মানে কি হয় পার্মানেন্ট হার্ডনেস বা টেম্পোরারি হার্ডনেস আমি কেনেকৈ ৰিমুভ কৰিব পাৰো ঠিক আছে সো তেতিয়ালৈকে বাই বাই হ্যাভ এ নাইস ডে